নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন হৈছে ক্লাছ 5 অৰ্থাৎ পঞ্চম শ্ৰেণীৰ গুণোৎসৱৰ প্ৰশ্ন 2025 বৰ্ষৰ। আৰু ইয়াতে তোমালোকে নিজৰ নাম, ৰোল নম্বৰ, বিদ্যালয়ৰ নাম আৰু শ্ৰেণী সেইখিনি পৰীক্ষাত লিখিব লাগিব। আৰু প্ৰশ্নসমূহ কেনেকুৱা আহে আমি কৈ দি আছোঁ, তোমালোকে চাই যোৱা। এনেকুৱা ধৰণৰ পেৰেগ্ৰাফ থাকিব আৰু প্ৰশ্ন উত্তৰসমূহ এই পেৰেগ্ৰাফখিনি এইখিনি তোমালোকে ভালকৈ পঢ়িব লাগিব। আৰু উত্তৰসমূহ ইয়াৰ মাজতে আছে, কেৱল মাত্ৰ বিচাৰি উলিয়াব লাগিব। আৰু বিচাৰি উলিওৱাৰ পিছত কি কৰিব লাগিব, OMRত ফিল আপ কৰিব লাগিব। এতিয়া কলা আৰু নীলা যিকোনো ধৰণৰ কলম তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া কলা কলম বা নীলা কলম কোনটো বা কেনেকুৱা কলম ব্যৱহাৰ কৰিবা, আৰু OMRখন যে ফিল আপ কৰিব লাগিব সেইটো তোমালোকে কি কৰিব পাৰিবা, ঘৰতে OMR মানে কিনিব বা অৰ্ডাৰ দিব পাৰিবা। আৰু কলমো কোনটো ভাল কলম, পেণ্টনিক, সেইটো কিন্তু তোমালোকে দোকানৰ পৰা বা আমি এই ভিডিঅ'টোৰ তলতে যে এটা শ্বপিঙৰ লিংক আছে তাত গৈও কিন্তু তোমালোকে কিনিব পাৰিবা, অথবা দোকানত গৈও কিনিব পাৰিবা। অনলাইনৰ পৰা কিনিলে অকণমান কম দামত পাবা। ঠিক আছে, প্ৰশ্নখন তোমালোকক দেখুৱাই আছোঁ। তোমালোকে কি কৰিবা, টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰি ল'বা। নিজে নোৱাৰিলেও নিজৰ মা দেউতা বা ডাঙৰ কোনোবা এজনৰ সহায় লৈ এইখন কিন্তু নিজৰ মোবাইলতে ল'ব পাৰিবা। আৰু যদি স্ক্ৰীনশ্বট ল'ব খোজা, লাহে লাহে ভিডিঅ'টো চোৱা, তেতিয়াও হ'ব। ইয়াৰ পৰাও কিন্তু উত্তৰসমূহ তোমালোকে বিচাৰি উলিয়াব পাৰিবা। এতিয়া ইয়াতে কি কৈছে, তলত দিয়া যিকোনো এটাৰ বিষয়ে 3 শাৰী বাক্য। এতিয়া হাঁহৰ বিষয়ে বা তোমাৰ প্ৰিয় খেলুৱৈৰ বিষয়ে 3 শাৰী লিখি দিবা। মোৰ প্ৰিয় খেলুৱৈগৰাকী হৈছে কোন, মহেন্দ্ৰ সিং ধোনী। তেখেতে ভাৰতীয় দলৰ হৈ খেলিছিল। IPLত তেখেতে চেন্নাইৰ হৈ খেলে। বা তোমাৰ বাঁহীৰ বিষয়ে লিখিব পাৰা, হাঁহ, আমাৰ ঘৰত এটা হাঁহ আছে। হাঁহৰ কণীবোৰ কেনেকুৱা, ডাঙৰ ডাঙৰ। হাঁহ দেখিবলৈ বগা। হাঁহ পানীত সাঁতুৰিব পাৰে। ঠিক তেনে তোমালোকৰ নিজৰ ইচ্ছামতে লিখিব পাৰিব। আৰু ইয়াতে চোৱা, মাই ক্লাছৰুম, গুড মেনাৰ্ছ আৰু ফেভৰেট ফেষ্টিভেল। চ' ইয়াতে যিকোনো ফেভৰেট ফেষ্টিভেলৰ বিষয়ে তোমালোকে 3 শাৰী জাষ্ট লিখি দিলে হ'ল। হোলী ইজ মাই ফেভৰেট ফেষ্টিভেল, তেনেকৈ লিখিলে হ'ল। আৰু ইয়াতে অংক দিছে, যোগ অংক চোৱা, কি সহজ যোগ অংক তোমালোকে এনেকৈ কৰিব লাগিব। এইবোৰ ইয়াতে কৰিব পাৰিবা। পূৰণ অংক, হৰণ অংক দিছে। আৰু শেষত কি আছে, তোমালোকৰ পঢ়া। ভিডিঅ'টো অকণমান ৰখাই লৈ এইখিনি তোমালোকে নিজে নিজে পঢ়িবলৈ যত্ন কৰা, কাৰণ তোমালোকক পঢ়া কিন্তু বাহিৰৰ পৰা যে এজন ছাৰ আহিব, তেখেতে পঢ়া ল'ব। গতিকে অকণমান নিজে নিজে পঢ়িবলৈ যত্ন কৰা। আৰু এইখিনি হৈছে ইংৰাজীৰ পঢ়া। আৰু তোমালোকে কি কৰিবা, টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰিব পাৰিবা এই প্ৰশ্নখন। আৰু নিজৰ বন্ধু বান্ধৱীকো চেনেলৰ নামটো জনাই দিবা, কি কোৱাচোন কোৱা, গ্ল'বেল জ্ঞান ইন এছামিছ। আৰু যদি আপোনালোকে অভিভাৱকসকলে চাই আছে, আন অভিভাৱকসকলক জনাই দিয়ক। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও গুণোৎসৱ বা প্ৰতিটো চৰকাৰী পৰীক্ষাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তথ্য, অসম চৰকাৰৰ বিভিন্ন আঁচনিকে আৰম্ভ কৰি গোটেইখিনি তথ্য কিন্তু আপোনালোকে এই চেনেলটোৰ মাধ্যমত লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।